CRPF কেম্পৰ ভয়ংকৰ ঘটনাই নগাঁও কপালে দুই সতীৰ্থক গুলিয়াই হত্যা কৰি জোৱানৰ আত্মহত্যা কেম্পৰ ভিতৰত জোৱানৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি কঁপি উঠিল সতীৰ্থ জোৱান ওচৰা ওচৰিকৈ পৰি আছিল দুটাকৈ মৃতদেহ বেৰেকত বিভৎস দৃশ্য মুখ্য অভিযুক্ত SI বালানী প্ৰেমাৱৰম পুৱা কেম্পৰ মূল গেটৰ পহৰাত আছিল প্ৰেমাৱৰম কেম্পৰ ভিতৰত পহৰাৰ দায়িত্বত থকা আন জোৱানসকলে দৈনন্দিন কৰা ধৰণে কৰ্তব্য কৰি আছিল হঠাৎ এটা বেৰেকৰ ভিতৰত গৰজি উঠিল মাৰণাস্ত্ৰ কেইবাজাই গুলিৰ শব্দই কপাই গ'ল নগাঁৱৰ কাটিমাৰী গ্ৰান্টৰ 34 নম্বৰ CRPF কেম্পটো গুলিৰ শব্দৰ উৎস বিচাৰি বেৰেকটোলৈ দৌৰি আহিল কেইবাজনো CRPF জোৱান বেৰেকৰ ভিতৰত উদ্ধাৰ হ'ল তিনিজনকৈ জোৱানৰ মৃতদেহ গুলিবিদ্ধ হৈ গুৰুতৰভাৱে আহত এজনে চিঞৰি আছিল কি হ'ল কেনেকৈ হ'ল প্ৰথমে কোনোৱে ধৰিব নোৱাৰিলে আহত ASI গোবিন্দ শ্ৰীপালক ততাতয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হ'ল ঘটনাৰ খবৰ পাই ঘটনাস্থলীলৈ ৰাওনা হ'ল দণ্ডাধীশ আৰু নগাঁও আৰক্ষীৰ দল নিহত তিনি জোৱানৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত দুই সতীৰ্থক কিয় হত্যা কৰিলে প্ৰেমাৱৰমে গম পোৱা নাই একো গম পোৱা নাই বাৰু না আপোনালোকে গম পাব পিছত গম পাব আপোনালোকে নাই একো দিয়া নাই বাৰু এতিয়ালৈ আপোনালোকে গম পাব লাহেকৈ গম পাব মই ক'ব একেসকলে ক'ব বুলি কৈছে প্ৰাথমিক তদন্ত আৰম্ভ কৰি সোধা পোছাৰ অন্তত আৰক্ষীয়ে উদ্ঘাটন কৰিলে বেমাৰ মানসিক ৰোগত আক্ৰান্ত হৈ আছিল SI বালানী প্ৰেমাৱৰম মানসিক ৰোগ অন্য নহয় হতাশা দীৰ্ঘদিনেই হতাশাত ভুগি আছিল প্ৰেমাৱৰম অঘটনৰ আশংকাত হতাশগ্ৰস্ত জোৱানজনক বন্দুকো দিয়া হোৱা নাছিল মঙলবাৰে পুৱাও মাৰণাস্ত্ৰ অবিহনে ডিউটি কৰি আছিল SI বালানী প্ৰেমাৱৰমে কিন্তু অঘটন ঘটি গ'ল গাৰ্ড ৰুমৰ পৰা গোপনে মাৰণাস্ত্ৰ হাতত তুলি বেৰেকলৈ সোমাই গ'ল প্ৰেমাৱৰম বেৰেকত তেতিয়া টোপনিত লালকাল কেইবাজনো সতীৰ্থ বেৰেকত সোমাই নিৰ্বিচাৰে গুলীচালনা কৰিলে জোৱানজনে এই আচম্বিত গুলীচালনাৰ ঘটনাত থিতাতে নিহত হ'ল দুই জোৱান নিহত SI ৰাম নাৱল সিং যাদৱ আৰু হেড কনিষ্টবল বিষ্ণু পণ্ডিত ৱাঘেল গুৰুতৰভাৱে আহত ASI গোবিন্দ শ্ৰীপাল নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাৰ পাছতে নিজকে গুলীয়াই আত্মহত্যা কৰে ASI বালানী প্ৰেমাৱৰমে পুৱাৰ এই শিহৰণকাৰী ঘটনাই নিমিষতে জোকাৰি গ'ল CRPF কেম্পটো বালানী প্ৰেমাৱৰম বুলি জনে SI আছিলে তেওঁ চেণ্ট্ৰি ডিউটিৰ পৰা বেলেগৰ আৰ্মছ লৈ পেলাই যাকে য'ত যেনেকৈ পায় তেনেকৈ গুলিয়ালে আৰু তেতিয়া 4জন মানুহ ইনজিয়ৰ্ড হ'ল ইনজিয়ৰ্ড মানুহখিনিৰ 3টা স্পট ডেথ আৰু বাকী যিজন ইনজিয়ৰ্ড এজন SI আছিলে তেওঁ ইতিমধ্যে গুৱাহাটীলৈ শিফ্ট কৰা হৈছে একচুৱেল ঘটনাটো আছিল তেওঁলোকে জনামতে আমাক মানুহজন একচুৱেলি গাৰ্ড কমাণ্ডাৰ আছিলে আৰু তেওঁৰ লগত আৰ্মছ নাছিলে তেওঁ বাকী গাৰ্ডসকলৰ পৰা আৰ্মছটো লৈ পেলাই ইমিডিয়েটলি গুচি গৈ তাৰমানে এই দুজন মানুহক শুই থাকোঁতে মাৰিছে আৰু যিজন গাৰ্ড ডিউটিত আছিলে গাৰ্ড ডিউটি কৰি আছিল তাক পিছফালৰ পৰা মাৰিছে আৰু নিজে লাষ্টৰ গুলিটো নিজে চুইচাইড কৰিলে কাৰণটো সি এলকহলিক আছিলে আৰু মানুহটো অলপ ডিপ্ৰেছড আছিলে সেইকাৰণে তেওঁলোকে অফিচাৰে জনোৱা মতে তাক আৰ্মছ দিয়া নাছিলে GMCHত চিকিৎসাধীন হৈ থকা ASI গোবিন্দ শ্ৰীপাল সম্প্ৰতি বিপদমুক্ত প্ৰথমে আঁঠুত গুলী লাগিছিল শ্ৰীপালৰ সেই গুলীয়ে পাছত পেটতো আঘাত কৰিছিল GMCHৰ অধীক্ষকৰ মতে জোৱানজন সম্প্ৰতি বিপদমুক্ত যদিও পৰীক্ষা নিৰীক্ষাৰ অন্তত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'লে সেই ব্যৱস্থাও কৰা হ'ব আমাক যোনখিনি তথ্য দিছিলে CRPF জৱানবিলাকে যোনবিলাকে লৈ আনিছিলে আৰু তেওঁলোকে কৈছিল যে আজি পুৱতি নিশা দুটা বেটেলিয়ন পাৰ্টিৰ মাজত নগাঁৱৰ কঠীয়াতলিত দুটা বেটেলিয়ন পাৰ্টিৰ মাজত তেওঁলোকৰ কনষ্টেবল ব্লকৰ মাজত কিবা এটা কথা বাৰ্তা কাটাকাটি হ'ল তাৰপিছত আৰু তাৰে ভিতৰত কোনোবা এজনে আহি পেলাই গুলী বৰ্ষণ কৰিলে আমাৰ মেডিকেলত আহোঁতে আমি চালোঁ নি জইণ্ট থাই আৰু এবডমেন অৰ্থাৎ পেটত 3টা জাগাত আঘাতপ্ৰাপ্ত হৈছিলে আৰু আমাৰ এবডমেন যোনটো এৰিয়াত আছিলে তাতে এটা পেলেটৰ টুকুৰা আছে বৰ্তমান তেওঁ আমাৰ চাৰ্জিকেল ICUত এডমিশ্যন আছে চাৰ্জাৰী ইউনিট 4 আণ্ডাৰত কেমেৰা পাৰ্চন আশিকৰ সৈতে গুৱাহাটীৰ পৰা ৰবিউল আলমৰ সহযোগত নগাঁৱৰ পৰা কেমেৰা পাৰ্চন ৰঞ্জিতৰ সৈতে ভাৰ্গৱ হাজৰিকাৰ ৰিপৰ্ট NKTV+।